ৰাজ্যত এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু এই এছআৰ প্ৰক্ৰিয়াৰ মাজেৰে এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক বিসংগতি। একাংশ ভুৱা আপত্তিকাৰীৰ জৰিয়তে ভোটাৰৰ তালিকাৰ পৰা বিশেষকৈ বিলাসীপাৰা সমষ্টিৰ চাপৰত দেশী মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ উঠিছে। ভুৱা আপত্তিকাৰীৰ জৰিয়তে হাজাৰ হাজাৰ দেশী মুছলমানৰ নাম কৰ্তনৰ আপত্তি দাখিল কৰিছে আৰু এই আপত্তিকাৰীৰ অজ্ঞাতে এই কাম হৈছে বুলি জানিব পৰা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত চাপৰত বিগত দুদিন ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে। বৰ্তমান মই উপস্থিত হৈছে চাপৰ আয়োজকৰ কাৰ্যালয়ৰ সন্মুখত, য'ত অন্যায়ভাৱে ভোটাধিকাৰ কৰ্তনৰ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে নাগৰিক মঞ্চ চাপৰৰ আহ্বানত অৱস্থান বিক্ষোভ কাৰ্যসূচী চাপৰ আয়োজকৰ কাৰ্যালয়ত এইসকল ৰাইজে বিক্ষোভ কাৰ্যসূচী পালন কৰি আছে, য'ত চাপৰ নাগৰিক মঞ্চৰ আহ্বানত এই বিক্ষোভ কাৰ্যসূচী ইতিমধ্যে চাপৰ আয়োজকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। মোৰ লগত ইয়াৰ ব্যক্তি আছে এজন, আপোনাৰ পৰা আহিছোঁ। আচলতে বিগত দুদিন ধৰি চাপৰত এই এছআৰৰ লগত যি ভুৱা আপত্তি দাখিলৰ সন্দৰ্ভত এক উত্তাল হৈ আছে, কি জনাব? এইটো এটা সাংঘাতিকভাৱে অন্যায় বেআইনী কাম কৰিছে এজন বিশেষ ৰাজনৈতিক ব্যক্তিয়ে। 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁৰ কিছু অনুৰক্তক মাতি লৈ অফিচত বহি 7 নম্বৰ ফৰ্ম জধে মধে ফিল আপ কৰি শ মানুহৰ নামত প্ৰত্যেকখন গাঁৱতে 100ৰো অধিক মানুহৰ নামত যি ভুৱা আপত্তি দাখিল কৰিছে, এই আপত্তি সম্পূৰ্ণ বেআইনী। ভাৰতীয় সংবিধানৰ কোনো নিয়ম মতে এনেকৈ আপত্তি দাখিল কৰিব নোৱাৰে। মানুহৰ মাজত আতংক সৃষ্টি কৰি তেওঁ জোল খোৱাৰ কাৰণে, তেওঁ এটা ৰাজনৈতিক সুবিধা লোৱাৰ কাৰণে এই কামটো কৰিছে। আমি এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি সকীয়াই দিছোঁ, এই নেতাজনক সকীয়াই দিছোঁ যে মানুহ যদি জাগে তাৰ সাম্প্ৰদায়িক ৰাজনীতি, একপক্ষভাৱে এটা বিশেষ ধৰ্মৰ মানুহৰ নাম কৰ্তনৰ কাৰণে যি ধৰণে আপত্তি দিয়াইছে, ইয়ে এই দেশৰ সামাজিক বাতাবৰণ আজি বিষাক্ত কৰিছে। আৰু এই বিষাক্ত সামাজিক বাতাবৰণ সৃষ্টি কৰি 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। আমি তাক সকীয়াই দিছোঁ, ৱাৰ্ণিং দিছোঁ, তেওঁ যাতে ভৱিষ্যতে 10 নং বিলাসীপাৰাৰ আৰু বিশেষকৈ চাপৰ চাৰ্কলৰ কোনো ভোটাৰক লৈ এনেকৈ ৰাজনীতি নকৰে।